মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষালৈ তোমালোকক স্বাগতম। মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয় পাঠ্যপুথি অংকুৰণৰ চতুৰ্থটো পাঠ জনমভূমিৰ আলোচনা কৰি আছিলোঁ আৰু ইয়াত থকা ক্ৰিয়াকলাপ আৰু অনুশীলনীবোৰ আলোচনা কৰি আছিলোঁ আৰু আলোচনা কৰি আমি আধাতে ইয়াৰ আগৰ ভাগটো শেষ কৰিছিলোঁ। এই ভাগটোত আমি অৱশিষ্ট মানে বাকি ৰোৱা প্ৰশ্ন উত্তৰখিনি আমি কৰিম আৰু আলোচনাখিনি আগবঢ়াই নিম। গতিকে তোমালোকে আমি এই পাঠটোত কি আছে অৱশিষ্ট প্ৰশ্ন উত্তৰ সেইখিনি চাওঁচোন আহা। এই প্ৰশ্নটো আমালৈ আহা। পাঠত থকা জনমভূমি কবিতা অংশৰ মূল ভাৱ লিখা। এইটো কবিতাটো কৈছে, আচলতে কবিতাংশ হ'ব এইটো কাৰণে যে কবিতাটোৰ ই এটা অংশহে, এটা দীঘল কবিতা, তাৰ এটা অংশহে আমাক দিয়া হৈছে বা যিখিনি দিয়া হৈছে তাৰ আমি মূল ভাৱ লিখিব লাগে। মূল ভাৱ অৰ্থটো হৈছে যে কবিতাটোতনো কি কোৱা হৈছে সাধাৰণতে গদ্য ৰূপত তুমি বুজাই লিখিব লাগে, সেইটোৱে মূল ভাৱ। গোটেই কবিতাটোত কি কৈছে, কথাখিনিনো কি ক'ব বিচাৰিছে, সেই কথাখিনিকে আমি ইয়াত লিখিব লাগে। আৰু মূল ভাৱ লিখিলে তোমাকে গম পাইছাই, কবিতাটো মাতি গ'লে আচলতে মূল ভাৱটো ওলাই যায়। বৰ সহজ কবিতা আৰু বৰ ধুনীয়া কবিতা। কবিতাটোনো কি কৈছে তুমি চাবা, জনমভূমি, আৰু যদি সাধাৰণতে জনমভূমিৰ কথা কোৱা হয় এষাৰ কথা মনত ৰাখিবা, জননী আৰু জনমভূমি স্বৰ্গাদপি গৰিয়সী বুলি কয়, অৰ্থাৎ স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি কোৱা হয়। জননী মানে নিজৰ যিয়ে জন্ম দিয়ে, আৰু জন্মভূমি য'ত জন্ম হয় সেইটো বোলে স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি কোৱা হয়, এষাৰ কথা আছে। সেইষাৰ কথা আৰম্ভ কৰিব পৰা। জননী আৰু জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। আপোন জন্মভূমি সকলো মানুহৰে অতি মৰমৰ, হয়নে নহয়? আমাৰ যিখন য'ত আমি জন্ম লৈছো জেগা, এই জন্ম লোৱা ঠাইখন আমাৰ সকলোৱে মৰমৰ। এই জন্মভূমিখনৰ লগত প্ৰত্যেকজন ব্যক্তিৰ বহু স্মৃতি বিজড়িত হৈ থাকে। য'ত আমি জন্ম লওঁ তাৰ লগত বা আমাৰ কিমান স্মৃতি থাকে, নহয়নে? আমি সৰুকালে জন্ম লৈছিলোঁ, সৰুকাল আমি শিশু আছিলোঁ, শিশুৰ পৰা লাহে লাহে ডাঙৰ হৈ আহিলোঁ। ইমানবোৰ দিনৰ গোটেই স্মৃতিখিনি, গোটেই কথাবোৰ আমাৰ মনত আছেনে নাহে বাৰু? গতিকে বহুত স্মৃতি থাকে, যিখন জন্মভূমি থাকে তাৰ লগত বহুত স্মৃতি বিজড়িত হৈ থাকে। বিজড়িত মানে লগ লাগি থাকে, জড়িত হৈ থাকে। জন্মভূমিত জীৱন যাপন কৰাৰ পাছত এদিন এইখন জন্মভূমিতে মৃত্যুবৰণ কৰি শেষৰ শয়ন পাতি ল'ব লাগিব। অৰ্থাৎ যদি আমি মৰোগৈ তেনেহ'লে এইখন জন্মভূমিতে মৰিম বুলি কৈছে নাই, এইখন জন্মভূমিতে আমি মৰিব লাগিব। গতিকে আমি এইখন জন্মভূমিত জীৱন যাপন কৰি মৰাৰ সময়ত ইয়াতে আমি শেষৰবাৰৰ বাবে শুব লাগিব। কবিয়ে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছত, অৰ্থাৎ মৰাৰ পিছত আত্মাই জিৰণি ল'বলৈ এই জন্মভূমিখনকে নিৰ্বাচন কৰিছে। এটা কথা হয় যে আমি ক'ত মৰিম সেইটো আমি নাজানো, কিন্তু কৈছে যে যিহেতু মই ইয়াত জন্ম লৈছো মই ইয়াতেই মৰিব বিচাৰিম। গতিকে কবিয়ে কৈছে শেষৰ শয়ন পাতি ইয়াতে ক'বলৈ মই জন্মভূমিখনকে নিৰ্বাচন কৰিছো, অৰ্থাৎ মই জন্মভূমিখনকে বাছি লৈছো। মৃত্যুৰ পাছত বিহংগ ৰূপেৰে, মানে চৰাইৰ ৰূপেৰে, তোমালোকে যদি বিহংগ মনত নাথাকে চৰাই বুলি লিখিলে হ'ব। বিহংগ মানে চৰাই বা পক্ষী। বিহংগ ৰূপেৰে এই জন্মভূমিৰ ওখ বৃক্ষত বাঁহ ল'ব, অৰ্থাৎ তথাপি জন্মভূমিৰ লগতে থাকিব। বিহংগ ৰূপেৰে হ'লেও এই পৃথিৱীখনৰ ওখ বৃক্ষত বাঁহ ল'ব বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। আৰু কৈছে মৰাৰ পাছত আকাশৰ তৰা হৈ জন্মভূমিৰ শোভা অন্তৰ ভৰাই উপভোগ কৰাৰ কথা বা কৰাৰ হাবিয়াস কবিয়ে প্ৰকাশ কৰিছে। কৰাৰ কথা লিখিব লাগে, উপভোগ কৰাৰ হাবিয়াস প্ৰকাশ কৰিছে। যে মৰাৰ পাছতো এই আকাশৰ তৰা হৈ তীৰ বিৰাই জন্মভূমিৰ সেউজ শোভাক অন্তৰ ভৰি উপভোগ কৰাৰ হাবিয়াসৰ কথা কবিয়ে প্ৰকাশ কৰি, হাবিয়াস মানে মনৰ ইচ্ছা। কৈছে যে শেষৰ জিৰণিৰ পাছত হিমালয় পৰ্বতমালাৰ মানস সৰোবৰত ফুলি জন্মভূমিৰ সৈতে জড়িত হৈ থাকিব বুলি কবিয়ে কবিতাত কৈছে। কৈছে মৰাৰ পিছতো এই হিমালয় শুকুলা টিঙত, হিমালয় পৰ্বতৰ শুকুলা টিঙত, বগা টিঙৰ মানস সৰোবৰত মই ফুলি ৰম, অৰ্থাৎ মই জন্মভূমিৰ লগতেই মই জড়িত হৈ থাকিম। জন্মভূমিৰ আকাশে বতাহে মিলি গৈ দেশ মাতৃৰ পূজা কৰি জীৱন সাৰ্থক কৰাৰ কথা কবিয়ে প্ৰকাশ কৰিছে। কৈছে মোৰ জীৱন সাৰ্থক কেতিয়া হ'ব? গোটেই মলয়াৰ চৰণত পাৰিজাত ৰেণু দিম, ধুলাম তোমাৰ চৰণত, তোমাৰ চৰণত আমি পাৰিজাত ৰেণু খানি দিম। অৰ্থাৎ মই জন্মভূমিৰে পূজা কৰিম, আকাশে বতাহে থাকি মই তোমাৰেই পূজা কৰিম। আকাশে বতাহে মিলি গৈ দেশ মাতৃৰ পূজা কৰি জীৱন সাৰ্থক কৰাৰ কথা, মানে জীৱনটো মোৰ তেতিয়াহে পূৰণ হ'ব, মানে জীৱনটো জীয়াই ৰখা তেতিয়াহে সফল বুলি ক'ব পাৰিম, সেই কথা কবিয়ে কৈছে। আৰু লগতে কৈছে নদী হৈ, যদি মই নদী হওঁ তোমাৰ ভৰি দুখনকে ধুৱাই থাকিম। অৰ্থাৎ জন্মভূমিৰ মাজেৰে বৈ যাব নাযায়, অৰ্থাৎ তাক কৈছে যে মই তোমাৰ ভৰি দুখনকে ধুৱাই ধুৱাই গৈ থাকিম। নদী হৈ দুখনি চৰণক ধুৱাব, আৰু যদি মাটি হয় এই বুকুতে, এই দেশৰ মাটিকে মই দেশৰ বুকুতে মই থাকিম, আপোন দেশখন প্ৰকৃতিৰ বুকুত মই মিলি থাকিব বুলি কবিয়ে কৈছে। আৰু অৱশেষত কবিয়ে কৈছে যে সোণালী যদি ডাৱৰ হয়,
পোনবৰণীয়া যদি ডাৱৰ হয় তেনেহলে জন্মভূমিৰ হেতা পৰা জন্মভূমি যদি কিবা কাৰণত দুৰ্বল হয় তথাপি জন্মভূমিৰ হেতা পৰা দুখনিত হাঁহি বিৰিঙাব জন্মভূমি যদি কিবা কাৰণত দুখীও হয় তেনেহলে জন্মভূমি কি কৰিব সেই দুখন যিকোনো দুখী আত্মাক বা সেই হেতা পৰা মুখখনত হেতা পৰা উদ্জুৰিত তেওঁ কোনো ৰঙীন হাঁহি বিৰিঙাব এয়াই কবিৰ ইচ্ছা আৰু এইখিনি কথাই কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে তোমালোকে এনেদৰে কবিতাটোৰ মূল ভাৱ লিখিবা নিশ্চয় পাৰিবা কবিতাটো বা পঢ়ি চালে বা কবিতাটো বা মনত পেলালে তোমালোকে মূল ভাৱটো লিখাত তোমালোকৰ সহায় হ'ব আৰু মই যেনেদৰে লিখি দিছো তেনেদৰে শব্দবোৰ তোমাৰ মনলৈ নাহিলেও বিহংগ ধৈৰা মনলৈ অহা নাই চৰাই বুলি লিখিবা বৃক্ষ মনলৈ অহা নাই গছ লিখিবা ঠিক আছে তোমালোকে কেৱল কবিতাটো বুজি পালে তাৰ মূল ভাৱটো লিখিব পাৰিবা সেইটো যদি লোকক বুজাব পাৰা সেই মূল ভাৱ বুজি পাইছা নহয় তেনেদৰে লিখি চাবলৈ চেষ্টা কৰিবা আৰু মোৰ ইয়াত দিয়া প্ৰশ্নটোৰ উত্তৰখিনিও তোমালোকে এবাৰ সহায় ল'ব পাৰা নহয়নে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ উপযুক্ত স্থানত জ্যোতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা জ্যোতি চিহ্ন মানে কৰবাত চাবাচোন কমা দাড়ি এইবোৰ আছে নহয় হাইফেন এইবোৰ থাকে নহয় এইবোৰক কয় জ্যোতি চিহ্ন তাৰমানে য'ত ৰ'ব লাগে জ্যোতি বিৰাম বুলি কয় জ্যোতি মানে কমাটো থাকে অকমান সময় কম সময় ৰ'ব লাগে কিন্তু দাড়ি থাকিলে অকমান বেছি সময় ৰ'ব লাগে পাইছা নাই গতিকে এই কথাখিনি ইয়াত আছে পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদি গীতত এইখিনিতে কমা আহিব আকাশৰ তৰা হৈ ৰ লাগি চাইৰম ৰ নহয় ৰ লাগি চাইৰম সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰি মাৰতি এইখিনিত সবা কবিতাটো এবাৰ মাতিছো পুৱতিৰ লগে লগে জগাম তোমাক বনৰীয়া সুৱদি গীতত এইখিনিত তোমাৰ কি হ'ব এইখিনিত দাড়িহে হ'ব কাৰণ কবিতাটো আৰম্ভণি কৰবাত আছিল এইখিনিত শেষ হৈছে আকৌ এফালে চাবা আকাশৰ তৰা হৈ ৰ লাগি চাইৰম সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰি মাৰতি এইখিনিত কমা আছে এইখিনিত দাড়ি আছে এই কথাখিনি মনত ৰাখিবা ক'ত কমা বহিব ক'ত দাড়ি বহিব ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা জনমৰ বিপৰীত কি বাৰু তোমালোকে জানা নহয় জনমৰ বিপৰীত হ'ব মৰণ মৃত্যু হয় কিন্তু জনমৰ লগত মিল থকা শব্দ হ'ল মৰণ ঠিক আছে ৰাতি হলে দিন উখ বিপৰীত কি চাপৰিবোৰ তোমালোকে জানাই নিশ্চয় নহয় জানো তথাপি তোমালোকক যিসকলে নাজানে তেওঁলোকক সহায় কৰিবলৈ মই লিখি দিছো ঠিক আছে শেষ হলে কি হ'ব আৰম্ভ শেষৰ বিপৰীত হ'ব আৰম্ভ তাৰপিছত চাহ পোহৰ দুখীয়া ধনী মই কৈয়ে দিলো তোমালোকক ভাবিবলৈ নিদিলো নহয়নে ৰাতি দিন চাহ বিপৰীত পোহৰ দুখীয়াৰ বিপৰীত ধনী শেষৰ বিপৰীত আৰম্ভ উখৰ বিপৰীত চাপৰ জনমৰ বিপৰীত মৰণ তোমালোকে নিশ্চয় পাৰিবা এই গতিকে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা বিশেষণ পদ তোমালোকে নিশ্চয় জানা আগতে কৈছো নহয় যে যি পদে বিশেষ্যৰ অৰ্থাৎ নাম থকা বস্তুবোৰৰ পদবোৰৰ দুখ গুণ অৱস্থা বা পৰিমাণ বুজায় তাকেই বিশেষণ বোলে গতিকে ইয়াত চাবা এইটো জবা কি জবা ৰঙা জবা এইটো হ'ল ৰঙা জবা গতিকে আমি লিখিম ৰঙা জবা এইটোৱে হ'ল বিশেষণ পদ এটা পাত কি পাত সেউজীয়া পাত বা কুমলীয়া পাত যিয়ে লিখা সেইটোৱে হ'ব তোমাৰ বিশেষণ সেউজীয়া আৰু ছাতি ক'লা ছাতি ঠিক আছে এতিয়া এই যে ৰঙা সেউজীয়া আৰু ক'লা লিখিলে এইকেইটাই হ'ল বিশেষণ আমাক বিচৰা বিশেষণ কেইটা তোমালোকে বিশেষণ এতিয়া ইয়াত পাইছাই নহয় গতিকে তোমালোকে অন্য কোনো বাক্যতো থকা বিশেষণবোৰ উলিয়াব নিশ্চয় এইটো উদাহৰণৰ পিছৰ পৰা পাৰিবা বুলি বিশ্বাস হৈছে ইয়াত দিছে সব বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা ইয়াত বিশেষ্য আছে বিশেষণ আছে ভাল লৰা কোলা কাউৰী নীলা আকাশ লেতেৰা সৰু মাছ পানী গাখীৰ বগা ইয়াত বিশেষ্য কোনটো বিশেষণ কোনটো
মই তোমালোকৰ হৈ এবাৰ কৰি দিছো তাৰ পিছত তোমালোকৰ নিজেও অনুশীলন কৰিবা বা নিজেও বেলেগ বেলেগ ঠাইৰ পৰা তোমালোকে পৰীক্ষা কৰি চাবা বিশেষ্য আৰু বিশেষণ তোমালোকে উলিয়াব পাৰিছা নাই এটা বিশেষ্য ভাল ভাল বুলি ক'লে ভাল ল'ৰা বুলি কওঁ গতিকে ল'ৰাটো ই দুগুণ বুজাইছে ভাল বেয়া বুজাইছে নহয় জানো গতিকে ই হ'ব ভালটো হ'ব কি বিশেষণ তাৰপিছত ল'ৰা ভাল ল'ৰাটো হ'ব কি ইটো দুগুণ বুজোৱা নাই গতিকে কি হ'ব ল'ৰাটো হ'ব বিশেষ্য কাৰণ বিশেষ্যই নাম বুজায় ল'ৰা মানে এটা মানুহৰ এটা অৱস্থাৰ কথা নাম বুজাইছে নহয় জানো বাৰু আৰু ক'লাটো কি হৈছে ক'লাটো হৈছে বিশেষ্য ধৰিলে ক'লো ক'লা ছাতি ক'লা কলহ ক'লা কেৰাহী তেতিয়াহ'লে কেৰাহীটোৰ দুগুণ বুজাইছে গতিকে ক'লাটো হ'ব বিশেষণ কাউৰী এটা চৰাইৰ নাম গতিকে ই বিশেষ্য হ'ব কাউৰী তাৰপিছত আছে নীলা যদি কাৰোবাৰ মানুহৰ নাম থাকে নীলা তেতিয়া সি বিশেষ্য হ'ব কিন্তু যদি আমি কওঁ নীলা আকাশ নীলা সাগৰ নীলা কাপোৰ গতিকে নীলাটো তেতিয়া তাত কি হ'ব বিশেষণ হ'ব তাৰপিছত হ'ল আকাশৰ ক্ষেত্ৰতো একেই আকাশ কি আকাশ এটা নাম নহয়নে আকাশ কাৰ নাম ওপৰলৈ চালে আমি যাক দেখো তাৰে নাম নহয় জানো গতিকে আকাশটো আহিব বিশেষ্যত কিন্তু যদি কওঁ নীলা আকাশ নীলাটো বিশেষণ আকাশটো বিশেষ্য হৈ আছে তাৰপিছত লেতেৰাটো দুখ গুণ বুজাইছে নহয় জানো গতিকে কি হ'ব বিশেষণ তাৰপিছত সৰু এইটো বিশেষ্য হ'ব নে বিশেষণ হ'ব আৰু ইউ দুখ গুণ অৱস্থা পৰিমাণ বুজাই বুলি কৈছিল নহয় বিশেষণে গতিকে সৰুটো কি হ'ব বিশেষণ কিন্তু এইখিনিতে মনত ৰাখিবা যদি কাৰোবাৰ নাম ঘৰত কাৰোবাৰ নাম সৰু থাকিবও পাৰে যদি নাম হয় তেতিয়া কিন্তু সি বিশেষ্য হ'ব কিন্তু সাধাৰণতে কি বুঝো যে সৰু ল'ৰা সৰু বস্তু সৰু মাছ এই বিশেষ্যবোৰ আগত লিখো যেতিয়া বিশেষ্যবোৰ আগত লিখো তেতিয়া সি বিশেষণ হৈ যায় বেছিভাগ ক্ষেত্ৰত কাৰণ সৰু মাছটো কেনেকুৱা বুজাইছে ভাল নে বেয়া নে ডাঙৰ নে সৰু গতিকে সি বিশেষণ হৈ গ'ল কিন্তু কেতিয়াবা কোনোবা ঘৰত কাৰোবাক আমি সৰু বুলি মাতো যেতিয়া মাতো তেতিয়া তাৰ নাম হ'ল যদি আমি সৰু বুলি লিখিলে নামটোক সি তেতিয়া হ'বগৈ সি বিশেষ্য কিন্তু বেলেগ সব ল'ৰাকে যদি এইবোৰ সৰু ল'ৰা তেতিয়া আকৌ সেই ল'ৰা শব্দটো বিশেষ্য হ'ল আৰু সৰুবোৰ সেই বিশেষ্যটোৰ বিশেষণ হ'ল তোমালোকে বুজি পাইছা নহয় এতিয়া আমি আহিলো মাছটো কি হ'ব বাৰু বিশেষ্য নে বিশেষণ এটা বস্তুৰ নাম গতিকে মাছ হ'ব বিশেষ্য তাৰপিছত থাকিল পানীও হ'ল বিশেষ্য তাৰপিছত থাকিল গাখীৰো বিশেষ্যতে হ'ব কাৰণ গাখীৰ এটা বস্তুৰ নাম কিন্তু বগাটো কি হ'ব বগা গাখীৰ বগা ছাতি বগা পোহৰ গতিকে পোহৰ ছাতি এইবোৰ গাখীৰৰ আগত যদি আমি কৈছো গতিকে বগা গতিকে ই গাখীৰৰ দুখ গুণ বা সেই বস্তুটোৰ দুখ গুণ বুজাইছে গতিকে বগাটো হ'ব বিশেষণ তোমালোকে নিশ্চয় পাৰিবা মই এবাৰ কৰি দিলো গতিকে তোমালোকে আৰু বেলেগ বেলেগ শব্দ বেলেগ বেলেগ বাক্যৰ পৰা এই বিশেষ্য বিশেষণ এইবোৰ উলিয়াই চাবা ঠিক আছে এতিয়া জ্ঞান সম্প্ৰসাৰণ কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা লিখা ইয়াত কৈছে যে কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া ৰূপ আকাশৰ তৰা হৈ চাইলম বুলি কৈছে নহয় ৰ লাগি চাইলম সেউজীয়া কোঁৱনী হেৰিখন চাইলম বুলি কৈছে নহয় কিন্তু তুমি ধৰিলা এনেদৰে তৰা হলা বা তুমি যদি আকাশত উৰিব পাৰা তুমি কি চাবা বাৰু কি চাবলৈ তোমাৰ মন যায় এই কথাটো ময়ো লিখি দিব পাৰো কিন্তু ইয়াত তোমাক ভাবৰ কথা কৈছি জ্ঞানৰ লগত তোমাৰ জ্ঞান তুমি কিমান বুজি পাইছা তুমি ওপৰৰ পৰা কি দেখিবা ওপৰৰ পৰা কি বস্তু দেখা পাবা সেই কথাখিনি তুমি জানিছানে নাই সেইটো আমি চোৱাটো বুজাইছে বা সেইটো আমি জানো নে নাজানো সেইটো আমি ইয়াত চাম বা সেইটো আমি আমাৰ যদি জ্ঞানখিনি আছে সেই জ্ঞানটো আমি পঢ়াম গতিকে এই কথাখিনি তোমালোকে লিখিব লাগিব যে যদি তুমি কেতিয়াবা উৰিব পৰা তেনেহলে তুমি তলত কি চাবা বা কি দেখিবা এইখিনি কথা তুমি লিখিবা এটা জনমভূমিৰ দৰে স্বদেশ প্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা এতিয়া স্বদেশ প্ৰেমমূলক কবিতা তোমালোকে বিচাৰিলে ঢেৰ পাবা এতিয়া আমি এটা পালোই জনমভূমি আৰু এটা কবিতা মই তোমালোকৰ কাৰণে এটা প্ৰথমটো স্তবক লৈ আহিছো কবিতাটো অকমান দীঘলেই 3টা স্তবক আছে কিন্তু মই তোমালোকক প্ৰথম স্তবকটো তোমালোকক আবৃত্তি কৰি শুনাব বিচাৰিছো এটো কি হল
এই কবিতাটোৰ নাম হৈছে দেশ আৰু অন্যান্য বিষয়ক আৰু কবি হৈছে হীৰেন ভট্টাচাৰ্য তেওঁ মোৰ প্ৰিয় কবি তেওঁ তোমালোক ডাঙৰ হলে বা তোমালোকে যদি বিচাৰা এতিয়াই যদি বিচাৰা তেনেহলে তেওঁৰ সেই কবিতা তোমালোকে বিচাৰি পাবা তেওঁ কবিতাবোৰ বিচাৰি পঢ়িলে বা তেওঁৰ কবিতাবোৰৰ মাজৰ পৰা স্বদেশ প্ৰেমমূলক কবিতা তোমালোকে বিচাৰি পঢ়িবা বা আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা এই কবিতাটো মই এটা স্তব পঢ়িম মাত্ৰ 3 শাৰী দেশ আৰু অন্যান্য বিষয়ক দেশ বুলি ক'লে আদেশ নালাগে মোৰ তুমৰলি তেজত তক বগাই উঠে এহেজাৰ এটা ৰনুৱা ঘোঁৰা অৰ্থাৎ দেশ বুলি ক'লে মোক কোনো আদেশ নালাগে মোৰ তুমৰলি তেজত কি হৈ যায় তক বগাই উঠে উঠলি উঠে কি উঠে এহেজাৰ এটা ৰনুৱা ঘোঁৰা মানে জানো ঘোঁৰাবোৰ কিমান তক বগাই থাকে ঘোঁৰাবোৰ কিমান চটফটীয়া কিমান শক্তি থাকে আৰু দেশ বুলি ক'লে মোৰ দেশ কোন বেলেগে কোনো আদেশ দিব নালাগে মোৰ তেজতেই দেশখনৰ কাৰণে জানো এহেজাৰটা ঘোঁৰা সাৰ পাই উঠিছে এইটো কবিতাটো এইকেইটা শাৰী কোৱাৰ লগে লগে দেশ প্ৰেমমূলক বা দেশৰ প্ৰতি ভাল পোৱা কিমান আছে সেয়া প্ৰকাশ পাই যায় নাপায়নে বাৰু তোমালোকে এনে ধৰণৰ কবিতা বিচাৰি আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত চোৱা তুমি তোমাৰ অঞ্চলৰ বাবে কেনে ধৰণৰ ভাল কাম কৰিবলৈ বিচৰা লিখা এতিয়া তোমাৰ অঞ্চলটো বা কেনেকুৱা আৰু সেই অঞ্চলটোৰ কাৰণে তুমি কি কাম কৰিব বিচাৰিছা কি ভাল কাম কৰিব বিচাৰিছা কি কৰিলে তোমাৰ ভাল হ'ব বুলি ভাবা অঞ্চলটোৰ সেইখিনি যদি কৰা তেহেতু দেশ প্ৰেম দেশখন ভাল পোৱা বুলি ক'লে দেশত থকা সকলো বস্তু ভাল পোৱা আৰু আমি গোটে মানুহবোৰ মিলিয়ে দেশখন হৈছো গতিকে গোটে মানুহবোৰ মিলি যদি দেশ হৈছো যদি তুমি দেশখনক ভাল পোৱা তেনেহলে অঞ্চলটোৰ কাৰণে বা তুমি য'ত থাকা তাৰ কাৰণে যদি তুমি ভাল কাম কৰা সেইটো দেশ প্ৰেম সেইটো দেশৰ কাৰণে ভাল কাম কৰা হ'ল গতিকে তুমিনো তোমাৰ অঞ্চলটোৰ কাৰণে কি ভাল কাম কৰিব বিচৰা বা কৰিব পাৰিবা তুমি সেইখিনি কথা তুমি লিখিবা ঠিক আছে তাতে তোমাৰ দেশ প্ৰেমটো বুজা যাব এটা লগে ভাগে গাঁও আহা এইটো গান এটা গীতিকাৰ সৈয়দ আব্দুল মালিকে লিখিছে তেখেত এজন অসমৰ প্ৰখ্যাত সাহিত্যিক তেখেতে এটা লিখা গান এই গানটো আমি এতিয়া এবাৰ গাই চাম ঠিক আছে কবিতাটো হৈছে মই অসমীয়া এইটো আমি গান হিচাপে গাম জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰ অসমীয়া জীয়াই থাকোঁতে মই অসমৰ অসমীয়া মৰিলেও বৰিৰম অসমৰ অমিয়া মৰম অসমৰ অমিয়া মৰম জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই বাৰু ইয়াত ক্লাছতে এনেদৰে গাই দিলো আৰু আছে এই গোটেইখিনি মই গাই নিদিওঁ তোমালোকে এই গানটো যদি বিচাৰা তোমালোকে নিশ্চয় পাবা ইণ্টাৰনেটৰ সহায়ত তোমালোকে এই গানটো বিচাৰি পাবা গানটো তাত বহুত ধুনীয়াকৈ বহুত মানুহে গাইছে তাক শুনি তোমালোকেও লগে ভাগে গাবলৈ চেষ্টা কৰিবা মই সামান্য এটা উদাহৰণে দেখুৱালো যে তোমালোকে এনেদৰে গাব পাৰা গতিকে গানটো গাবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া আমি এই যে গানটো লিখিছিল বা এই কবিতা ভাগ লিখিছিল তেওঁ বিষয়ে সামান্য জানি লওঁ তেওঁৰ নাম হৈছে সৈয়দ আব্দুল মালিক জন্ম হৈছিল 1919 চনত আৰু মৃত্যু হৈছিল 2000 চনত অসমীয়া সাহিত্যৰ এজন বিশিষ্ট তেওঁ গল্পকাৰ খুব ধুনীয়া ধুনীয়া গল্প লিখিছে তেওঁ উপন্যাসো লিখিছে বহুত ধুনীয়া উপন্যাস আছে নাট্যকাৰ আৰু কবিতা নাটকো লিখিছে কবিতাও লিখিছে তেখেতৰ জন্মস্থান আছিল গোলাঘাট জিলাৰ নাহৰণি নামৰ এখন ঠাইত তেখেতে 1977 চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ নাম শুনিছা নহয় সেই সাহিত্য সভাত এজনকৈ সভাপতি প্ৰতি বছৰে থাকে তেওঁ 1977 চনত সেই সাহিত্য সভাৰ সভাপতি আছিল অঘৰী আত্মাৰ কাহিনী নামৰ এখন তেওঁ গ্ৰন্থ আছে সেইখন এখন উপন্যাস আৰু সেইখনৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল প্ৰতি বছৰে একোজনকৈ সাহিত্যিকে সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু প্ৰতি নিজৰ ভাষাত লিখা শ্ৰেষ্ঠ গ্ৰন্থখন বা শ্ৰেষ্ঠ বিবেচিত হোৱা গ্ৰন্থখনে সাহিত্য একাডেমী লাভ কৰে ই তেওঁ
কোনখন কিতাপৰ কাৰণে পাইছিল অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ কাৰণে পাইছিল আৰু ইয়াৰ উপৰি অসম উপত্যকা বঁটাও তেওঁ লাভ কৰিছিল শংকৰদেৱ বঁটা লাভ কৰিছিল আৰু পদ্মশ্ৰী পদ্মভূষণ ইত্যাদি সন্মানেও তেওঁ বিভূষিত হৈছিল অৰ্থাৎ সেইবোৰ সন্মান পদ্মশ্ৰী দিয়া হৈছিল তেওঁ পদ্মভূষণ সন্মানো দিয়া হৈছিল তেওঁৰ নামটো পাহৰি নাযাবা তেওঁৰ নামটো হৈছে সৈয়দ আব্দুল মালিক অসমৰ এজন প্ৰখ্যাত এজন স্মৰণীয় সাহিত্যিক ঠিক আছে এতিয়া আমি এই অনুশীলনটোৰ পৰৱৰ্তী ভাগলৈ যাওঁ তুমি জনা 5 গৰাকী দেশপ্ৰেমিকৰ নাম ছবি সহ সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা সহায়ক উৎস হিচাপে পুথিভঁৰাল বাতৰি কাকত আলোচনী বৈদ্যুতিন মাধ্যমৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি দেশৰ কথা পঢ়িলো দেশপ্ৰেমৰ কথা পঢ়িলো গানো গালো কিন্তু এতিয়া তুমি কোৱা আছে তুমি যদি জানা তুমি কেইজন দেশপ্ৰেমিকৰ নাম জানা এনেদৰে 5 জন দেশপ্ৰেমিকৰ নাম তুমি উলিয়াব লাগে আৰু উলিয়াই তেওঁলোকেনো কি কৰিছিল তেওঁলোকে কৰা কামখিনি তুমি তথ্য উলিয়াবা আৰু এখন তালিকা কৰিবা তেতিয়া তুমি গম পাবা দেশখনৰ কাৰণে কোনে কিমান ধৰণে কেনে ধৰে অৱদান আগবঢ়াইছে আৰু তুমি নিজে কি আগবঢ়াব পাৰা সেইখিনিও তুমি তাতেই গম পাবা গতিকে এইখিনি কাম কৰিবৰ কাৰণে তোমাক কি লাগিব কিতাপ লাগিব গতিকে পুথিভঁৰাললৈ যাব পাৰা আৰু কি বাতৰি কাকত চাব পাৰা ঘৰত যদি আলোচনী আছে আলোচনী চাব পাৰা নহয় জানো আৰু বৈদ্যুতিন মাধ্যম মানে ডিজিটেল মাধ্যমতো তুমি ইয়াৰ সহায় ল'ব পাৰা সহায় লৈ তুমি 5 জন দেশপ্ৰেমিকৰ বিষয়ে লিখিব লাগিব এইখিনি কাম তোমাক কৰিবলৈ দিয়া হৈছে আৰু কেনেদৰে কৰিবা সেইখিনি ইয়াত কৈ দিয়া হৈছে গতিকে তোমালোকে নিশ্চয় কৰিবা বুলি মোৰ বিশ্বাস যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটোৰ আলোচনাৰ এই ভাগটো ইয়াতে শেষ হৈছে পৰৱৰ্তী পাঠত তোমালোকক পুনৰ লগ পাম তেতিয়ালৈকে মোক তোমালোকে বিদায় দিয়া ধন্যবাদ